ত্রিভুবন বন্দন দৈবকী নন্দন জু হরি মারল কংস জগ জনতারণ দেবনারায়ণ শংকৰ চাকৰি অংশ। জয়জ্যোতি আমি এই পবিত্ৰ মঞ্চৰ সন্মুখত থকা গুৰু আসনলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনলৈ। আৰু তাৰপিছতে প্ৰণাম জনাইছোঁ আজি এই মঞ্চৰ চাৰিওকাষে থকা এই সপ্ত বৈকুণ্ঠৰ স্থিত হোৱা সকলো দৰ্শকক মই এজন এজন বৈকুণ্ঠৰ পাৰিষদ হিচাপে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আপোনাসৱে 7 দিন আহি এই বাউলুপুখুৰী নৰোত্তম ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ ভাওনা প্ৰতিযোগিতাত যেনেদৰে সহায় সহযোগ আগবঢ়াই এই অঞ্চলৰ উদ্যোক্তাসকলক উৎসাহ যোগালে, তাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দল, গুৱাহাটীৰ পৰা ডিব্ৰুগড় জিলালৈকে যিবোৰ দল আহি আপোনালোকৰ মাজত মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰিলে, সেই সকলেও যথেষ্ট আপোনাৰ সকলৰ উপস্থিতিত অনুপ্ৰেৰণা পাইছে। গতিকে মই প্ৰথম শ্ৰদ্ধা আৰু প্ৰণাম এই মঞ্চৰ চাৰিওফালে থকা সমূহ দৰ্শকলৈ মই সেৱা জনাইছোঁ। কাৰণ আপোনালোকৰ অবিহনে আমি কোনো অনুষ্ঠান সুচাৰুৰূপে পালন কৰিব নোৱাৰোঁ। গতিকে ভৱিষ্যতেও আপোনালোকে অকল ভাওনাই নহয়, বিভিন্ন সাংস্কৃতিক দিশৰ ওপৰত লক্ষ্য ৰাখি নিজৰ পৰিয়ালটো, ঘৰখন, গাঁওখন, তাৰপিছত জিলাখনলৈ চেষ্টা কৰি সাংস্কৃতিক বাতাবৰণটো যাতে শুদ্ধ কৰে। সময় বহুত হৈছে। আজি মাননীয় উদ্বোধক মহোদয়ে বেছি কথা ক'বলৈ আচলতে সময় দিব লাগে। আমি এইসকল মানুহৰ পৰা যথেষ্ট শিকিবলৈ আছে আমি সকলোৱে। গতিকে এনেকুৱা মানুহসকলক আমি সময় দি পেলাই এই সংস্কৃতিৰেই নহয়, বিভিন্ন সমস্যাৰ লগত জৰ্জৰিত অসমবাসীৰ সাংস্কৃতিক হওক, সাহিত্যৰ হওক, এই কথাবিলাক আমি জনাৰ কিছুমান চিন্তা চৰ্চা কৰা আমাৰ প্ৰয়োজন। আৰু সেই উদ্দেশ্যেই এই 7 দিনত উদ্বোধক আহিছিলে আমাৰ ইয়াত। আমি কিন্তু উদ্বোধকসকলৰ ভাষণবিলাক শুনি থাকোঁ। গতিকে এইটো এটা বৰ সুন্দৰ কথা তেখেতসকলে আগবঢ়াইছে। উদ্বোধকসকলে মহাপুৰুষ ভাওনা সংস্কৃতিৰ ওপৰত আমি কেনেকৈ ধৰণে যাব লাগিব, তেখেতসকলৰ আদৰ্শ পৰম্পৰা শৈলী আমি কেনেকৈ ৰক্ষা কৰিব লাগিব, সেই সম্পৰ্কত খুব সুন্দৰভাৱে বিচাৰকসকলে, উদ্যোক্তাসকলে ইয়াত বক্তব্য ৰাখি গৈছে। তাৰপিছতে মই এজন খুব সুন্দৰ পালোঁ, 4 তাৰিখৰ দিনা অহা বিচাৰকজনৰ, মই নাম পাহৰিছোঁ, কোন আছিল নাজানো, ইয়াৰে বুলি কৈছে, আমগুৰিত থাকে, গগৈ বুলি। তেখেতে কিন্তু বৰ সুন্দৰভাৱে অসমীয়া জনজীৱনত এই ভাওনা সংস্কৃতিৰ ওপৰত খুব সুন্দৰ কৰে। গতিকে আমি সেই তেতিয়াৰ ভাওনাৰ পৰা এতিয়াৰ ভাওনাৰ যুগলৈকে আমি ভাওনাক কেনেকৈ সংৰক্ষিত আৰু সংৰক্ষণ কৰিব লাগে, সেই বিষয়বস্তুৰ ওপৰত খুব সুন্দৰভাৱে তেখেতসকলে উদ্বোধনী ভাষণত তেখেতৰ ভাষণ কৈ গৈছে। গতিকে এই কথাবোৰেই আমি লক্ষ্য কৰিব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাই হ'ল আমাৰ পৰিয়ালৰ হওক, সমাজৰ হওক, অসমবাসীৰ হওক এটা আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত কৰা। গতিকে এই বিষয়ত আমাৰ এই বিচাৰক তেখেতে সুন্দৰভাৱে বিষয়বস্তু আপোনালোকক কৈ গৈছে। আজি গায়ন বায়নৰ পৰা সমূহ চৰিত্ৰৰ আমি আজি যিটো অভিনয় কৰিলোঁ, তেখেতেও খুব সূক্ষ্মভাৱে কথাবিলাক কৈ গৈছে। মই চমুকৈ কেইটামান কথা কওঁ, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিভিন্ন ধৰণৰ আজি প্ৰতিযোগী দল আহি ইয়াত উপস্থিত আহিছে 5 বজাৰ পৰা। গতিকে আমি কাকো এই বিষয়টোৰ ওপৰত আৰু অসুবিধা নাপাওঁ। আৰু মহিলাই আজি ভাওনা কৰিব আপোনালোকে গম পাইছে, তেখেতসকলেও বহুত উৎকণ্ঠতাৰে আহিছে, দৰ্শকো ভাওনা চাম বুলি আহিছে। গতিকে মোৰ ব্যক্তিগত জীৱনৰ 2টামান কথা আমি ক'ম। প্ৰথমতেই আমি ভাওনা পৰিচালক হিচাপে নহয় কৈ গৈছে, পৰিচালক হিচাপে আমাৰ সন্মুখত ভগৱন্ত প্ৰভু স্থিতি হৈ আছে। আৰু সেই ভগৱন্ত প্ৰভুকে শ্ৰদ্ধা জনাই এটা কথা কৈছোঁ, কোনোবা দলক যদি আমি কেনেধৰণে কিবা বিচ্যুতি কৰিছোঁ, আমাক ক্ষমা কৰিব নালাগে, আমাক অভিশাপ দিয়ক। যেতিয়া
আঁৰ কাপোৰখনৰ সিপাৰে থাকি পেলাই ঔ হৰি ঔ ৰাম দি প্ৰতিটো দলেই ভাওনালৈ আহে। আমি এটা প্ৰণাম জনাওঁ যে দলটোৱে ভাওনাখন সুন্দৰভাৱে কৰক। সেইটোকে আমি চিন্তা কৰি সকলো দলক ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰণাম জনাওঁ যে দলটোৱে ভাওনাখন ভাল কৰক। কাৰণ আমিও প্ৰথমতেই দল কৰি কৰিহে আজি এনেকুৱা ধৰণৰ অৱস্থাত পাইছোঁ। তাৰপিছতে যেতিয়া আঁৰ কাপোৰ খুলি যায় তেতিয়া কিন্তু আমাৰ দৃষ্টি অলপ কঠোৰ হৈ যায়। আঁৰ কাপোৰখন খোলাৰ পৰা চৰিত্ৰ যেতিয়া উপস্থাপন শৈলীলৈ আহি যায় তেতিয়াৰ পৰা কিন্তু আমাৰ মন মগজু তেখেতক আমি ক্ষমাৰ যোগৰে নাচাওঁ। যদি তেনেকৈ কৰিবলগীয়া হয় তেতিয়াহ'লে বিচাৰ প্ৰক্ৰিয়াটোত বহুত গণ্ডগোল হৈ যাব। প্ৰথমতেই কওঁ মই নাট নিৰ্বাচন মন ৰাজগুৰুৱে কৈ গৈছে, নাট নিৰ্বাচনৰ ওপৰত প্ৰতিটো দলৰ পৰিচালকে গুৰুত্ব দিয়া প্ৰয়োজন। কাৰণ আজিকালি প্ৰতিযোগিতা অকল অভিনয় ক্ষেত্ৰতে নহয়, গীত মাততে নহয়, প্ৰথম হ'ল পাণ্ডুলিপিটো। আমি পাণ্ডুলিপি কিছুমান দেখিবলৈ পালোঁ। আজি 2000 চনৰ পৰা কৰা পাণ্ডুলিপিবিলাক একেই আছে, কিন্তু সেই পাণ্ডুলিপিবিলাক আমি যেতিয়া অভিনয় কৰিছিলোঁ তেনেকৈ আছিল। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ ভাওনা মঞ্চত মঞ্চায়ন কৰাত সেই পাণ্ডুলিপি কাটি কাটি পাত পাত কৰি পেলাইছে। গতিকে তেনেকুৱা পাণ্ডুলিপিত আমি নাট্যৰূপ দৰ্শনৰ ওপৰত কি লাভ কৰিম সেই দলবিলাকে জনাওঁছোঁ। প্ৰথমতেই পাণ্ডুলিপি, তাৰপিছত আহিলে চৰিত্ৰ নিৰ্বাচন। দেখিছোঁ কেইখনমান আপোনাক চৰিত্ৰ নিৰ্বাচনৰ ওপৰত যথেষ্ট তেখেতসকলে খেলি মেলি কৰিছে। মই যদি বচনটো ভাল কৰিব পাৰোঁ, মোক যদি ৰাৱণৰ চৰিত্ৰটো দিয়ে তেতিয়াহ'লে মই আপোনালোকে মোক মানি ল'বনে এইটো ৰাৱণ বুলি? কেতিয়াও নামানে। গতিকে মানুহৰ যিটো চৰিত্ৰ অনুযায়ী তেখেতৰ অৱয়ব তাৰ লগত চিন্তা চৰ্চা কৰি চৰিত্ৰবিলাক নিৰ্বাচন কৰিব লাগে। তেনেকুৱা দুই এখন চৰিত্ৰ আমি দেখিবলৈ পাইছোঁ। মই প্ৰথমেই কওঁ শকুনিৰ প্ৰতিশোধ ভাওনাখন। আপুনি চাওক, পাণ্ডৱগণ চাওক, কৌৰৱগণ চাওক। গতিকে যেতিয়া এখন সভাত আমি সকলো বহি থাকিম, এতিয়া সুন্দৰকৈ বহি আছে, সভাখন শুৱনি হৈ আছে। আজি আপোনালোক ইমান শৃংখলিতভাৱে বহি আছে, দেখিবলৈ ধুনীয়া হৈ আছে। গতিকে ধুনীয়া হ'ব লাগিব, মনটো আকৰ্ষণ কৰিব লাগিব। মোক যদি উলিয়াই দুৰ্যোধন বুলি আপোনালোকে মানুহে এইটো কি হ'ল, তেনেকুৱা ধৰণৰ কথাবিলাক পৰিচালকবিলাকে গুৰুত্ব দিব লাগে। প্ৰৱেশ প্ৰস্থানত গুৰুত্ব দিব লাগিব। আজি দোহাৰখনে কি গীতটোত চৰিত্ৰটোক উপস্থাপন কৰিছে, সেই গীতটোৰ লগত সেই চৰিত্ৰজনে গীতটো লগত অনুশীলন কৰিছিলে নাই, সেইটো নাই। প্ৰৱেশৰ তালটো মাৰিছে, সি গুচি আহিছে। গহীন গম্ভীৰতা যে চলে ধীৰে ধীৰে বা উদণ্ডটোক উদণ্ড গাইছে, সেই ভাৱ প্ৰকাশবিলাক কিন্তু ইয়াত নাই। ইয়াত প্ৰথম কথা হৈছে দলবিলাকৰ অনুশীলনৰ অভাৱটো আমি স্পষ্টভাৱে এই ভাওনা ক্ষেত্ৰখনৰ মজিয়াত কিন্তু আমি দেখিবলৈ পাইছোঁ। 3-4টা দলে অনুশীলন কৰিছে। হয়তো তেতিয়া তেওঁবিলাকে ক'ৰবাত কিবা ব্যাঘাতত ত্ৰুটি বিচ্যুতিৰ ফলত প্ৰথম স্থান দ্বিতীয় স্থানৰ পৰা তেনেকৈ আমি পঞ্চম স্থানলৈকে নাট নিৰ্বাচন কৰি। তাৰপিছত আহিলে প্ৰস্থানসমূহ। প্ৰস্থানসমূহৰতো ইয়াত নম্বৰ আছে। চৰিত্ৰৰ তালত প্ৰস্থান কেনেকৈ কৰিছে, কোনজন চৰিত্ৰই কেনেকৈ কৰিছে, সেইবিলাক আমি গোটেইবিলাক তন্নকৈ আমি লিখি থোৱা আছে। কিন্তু সময়ৰ লগত আমি এই বক্তব্যবিলাক এতিয়া আপোনালোকক দিব নোৱাৰোঁ। গতিকে আমি খুব সূক্ষ্মভাৱে ভাওনাবিলাক চাই এই দলকেইটা আমি নিৰ্বাচন কৰি চবেই পাব লাগে, কিন্তু আমি কেনেকৈ দিওঁ। কিন্তু পাবলৈ অহাৰ প্ৰাক মুহূৰ্তত কিন্তু দলবিলাকে চিন্তা চেতনা ঠিক কৰিব লাগিব। যেতিয়া আমি এখন সদৌ ভাওনাৰ প্ৰতিযোগিতালৈ আহিছোঁ, সেই প্ৰতিযোগিতালৈ অহা আমাৰ দক্ষতা আমাৰ চৰিত্ৰসমূহৰ আছেনে নাই, সেই কথাটো দলখনে চিন্তা কৰিব লাগে। তাৰপিছত পুৰস্কাৰ নাপালোঁ, কিয় নাপালোঁ, সেই প্ৰশ্নবিধাক কৰিবলৈ হ'লেও আমাক তেনেকুৱা মানুহ লাগে। তাৰমানে কিয় নাপালোঁ, কিয় পাবা, সেই প্ৰশ্নটোৰ সমিধান দিবৰ কাৰণেও আমাক সময়ৰ প্ৰয়োজন হয়। এতিয়া আহিলে ভাওনা বিচাৰক, উদ্যোক্তা আৰু ভাওনাৰ দল। এই তিনিটা বৰ ডাঙৰ প্ৰশ্নবোধক হৈ আছে অসমত, আমাৰ উদ্বোধক মহোদয়ে কৈ গৈছে। আৰু ইয়াত ভাওনা উদ্বোধনৰ ক্ষেত্ৰতো এই প্ৰসংগটো আহিছে যে ভাওনা বিচাৰ প্ৰক্ৰিয়াটো ক'লৈ গৈ আছে। একে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা কৈছোঁ, একে অসমীয়া জনজাতি, একে জাতিৰ লগত অসমীয়া সংস্কৃতি সভ্যতা ৰক্ষা কৰিবলৈ আহিছোঁ। কিন্তু ইটোৰ দলৰ লগত সিটোৰ দলৰ আধ্যাত্মিক ধ্যান ধাৰণা কাৰো নাই। কালি এইটো দলে নাপালে সিটোৱে সিটোক কৰিলে।
সেইটোৱেই যদি আমাৰ ভাওনাৰ লক্ষ্য হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যদি পঞ্চদশ শতিকাৰ প্ৰাক মুহূৰ্ততে অসমীয়া জাতিক একত্ৰিত কৰিবৰ কাৰণে ভাওনা চৰ্চাৰ কাৰণে গ্ৰামাঞ্চলতে কাম কৰিছিল, তেতিয়াহ'লে আমি কি কৰিছোঁ? আধ্যাত্মিক দৰ্শনৰ ভিতৰত আমি দলবিলাকে কি কৰিছোঁ? মই দলবিলাকক কৈছোঁ, সেইটো দলে পালে, এইটো দলক কিয় নাপালে, কিয় পালে? সেই প্ৰশ্নটো বৰ ডাঙৰ প্ৰশ্ন হৈছে। বিচাৰকসকলক বিভিন্ন ধৰণৰ কটু মন্তব্য দিয়ে। এই কথাবিলাক যদি আমি ভাওনাপ্ৰেমী মানুহজনে সুস্থভাৱে আমি চিন্তা চৰ্চা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ মহাপুৰুষৰ ভাওনা সংস্কৃতি আৰু বৰ বেছিদিন কিন্তু নাথাকিব। আমি ভায়ে ভায়ে কুৰু পাণ্ডৱৰ লগত যুদ্ধ কৰাৰ বাবে কৌৰৱ কুল বিনাশ কৰাৰ দৰে ভাওনা কিন্তু শেষ হৈ যাব। আজি লাখ টকা খৰচ কৰি উদ্যোক্তাসকলে ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিছে। ইয়াত যদি দুজন চাৰিজন বিচাৰকৈ আহি তেখেতসকলৰ নিজস্বভাৱে কিছুমান কথা চিন্তা কৰি তেখেতসকলৰ আত্মীয় কোনটো কাৰোবাক ভাল পায় বুলি যদি বিচাৰ প্ৰক্ৰিয়াত কৰি কাৰোবাক যদি দল দি থৈ যায়, তেতিয়াহ'লে এই অনুষ্ঠানটো কি হ'ব? প্ৰত্যেক মানুহেই কিন্তু জনাটো আৱশ্যক। ইয়াত ঘোষণা কৰিছে আকৌ 26ত তেখেতসকলে ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিব। কিহৰ কাৰণে? আপোনালোকৰ সহায় সহযোগিতা যথেষ্ট ইয়াত দৰকাৰ। তাৰপিছত আহিলে যুদ্ধ বিগ্ৰহ। তাল মান লয় কোনো নাই, যুদ্ধ কৰিব লাগে কথা ইমানে। কিন্তু সেইটো নহ'ব নহয়। আজি কানাডাৰ আগত কেইখন যুদ্ধ বাইছে, কি বাইছে, কি আজিকালি এনেকুৱা ধৰণেই হ'ল আৰু যুদ্ধ কেইখনমানে হ'ল, তাতাক এনেকুৱা ধৰণে হ'ব। সেই যুদ্ধখনে সকলোৱে প্ৰৱেশ কৰিব, সেই যুদ্ধখন অকণ চমু, কিন্তু তাতো তালমান ৰক্ষা কৰিছেনে নাই সেই কথাটো ইয়াত আমি দেখিবলৈ পাইছোঁ। চৰিত্ৰৰ বচনসমূহৰ ওপৰত আমি দেখিছোঁ প্ৰতিটো দলৰ তাৰমানে কিছু ধুনীয়া কৰিছে দেই, কিন্তু দল পাবলৈ হ'লে কিন্তু চবেই কৰিব লাগিব। অকল ৰজাজনেই কৰিলে নহ'ব, মন্ত্ৰীজনেও কৰিব লাগিব, সেনাপতিজনেও কৰিব লাগিব। গোটেইকেইজনে কৰিলেহে তেখেতসকলৰ গোটেই বিষয়বস্তুটোৰ ওপৰত এটা শুদ্ধ আমি পৰীক্ষা নিৰীক্ষা কৰি এটা ৰিজাল্ট দিব পাৰিম। কিন্তু দেখিছোঁ ৰজাই সুন্দৰকৈ কৈছে, মন্ত্ৰী সেইটো নাই, তেখেতে সেই বস্তুটোক কেনেকৈ কৰিব লাগে সহযোগটো, তেনেকুৱা ধৰণৰ অভিনয় ইয়াত আমি পৰিলক্ষিত হৈছোঁ। তাৰপিছত বচন গ'লেই নহ'ব নহয়, বচনৰ লগত আমাৰ মুখবয়ৱৰ কি কৰিছে? আজি মোৰ এই বচনটোৰ লগত মোৰ চকুৱে কি কৰিছে, হস্তই কি কৰিছে, পদচালনাই কি কৰিছে, এনেকুৱা ধৰণৰ কথাবিলাকোতো আমি পৰিলক্ষিত কৰি চৰিত্ৰ নিৰ্বাচনত আমি আজি তালিকা ঘোষণা কৰিছোঁ। গতিকে এই কথাবোৰ মই এটা কথাই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, সমালোচনা হ'ব লাগে, সকলো ক্ষেত্ৰত সমালোচনা হ'ব লাগে। সমালোচনা নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু সমালোচনাবিলাক হিংসাত্মকভাৱে সমালোচনা হ'ব লগা নাই, কাৰণ সমালোচনাই মানুহৰ গতিৰ সংবিধান দিয়ে। গতিকে সমালোচনাৰ জৰিয়তে এটা সুন্দৰ আমি সিদ্ধান্ত আজি ইয়াত এটা পাব পাৰোঁ। গতিকে এই সমালোচনাবিলাক আক্ৰোশমূলক যদি হয়, কাইলৈ যদি মোক কোনোবা এটা অশুদ্ধ কথা তাত উপস্থিত কৰে, তেতিয়া মোৰতো তেনেকুৱা ধৰণৰ কথা হ'ব। কিয় আমি তালৈ যাব লাগে? এই কথাবিলাক আমি চিন্তা কৰিব হ'ল। কাৰণ আমি ভাওনা কৰা প্ৰত্যেকজন শিল্পীয়ে আজি ৰজাজনৰ পৰা দূতলৈকে গোটেই বিষয়বস্তুটোৰ ওপৰত কিন্তু অন্তৰ্নিহিত হ'ব লাগিব, আৰু গোটেই নাটকখনৰ কাহিনীৰ লগত সকলোৱে জানিব লাগিব। আজি মোৰ চৰিত্ৰটোৰ কাৰণে মই আহিছোঁ সেইটো নহ'ব। এতিয়া তেনেকুৱা ধৰণৰ পৰিলক্ষিত হৈছে। আমি দেখিছোঁ আজি চৰিত্ৰৰ লিষ্টখন চালেই আমি গম পাওঁ, কোনোবা দলে কেনেকৈ কি কৰিছে সেইটো আমালৈ নাযাওঁ, কিন্তু আমি চৰিত্ৰৰ যেতিয়া লিষ্টখন দি আমি চাই যাওঁ, কোন আহিছে কি কথা আমাৰ দৃষ্টিগোচৰ হৈ যায়। কিন্তু কি হ'ল? সুন্দৰ অভিনেতা। আজি মই গ'লোঁ, তেখেত আহিলে ছজন ভাওনাৰ বিচাৰক কি অভিনয়ৰ শিল্পী আহিলে, তাত দুজনে অভিনয় কৰি গুচি গ'ল, 4জন নাহিলে। আকৌ সেইদিনা 4জন আহিলে, 2জন আহিলে। গতিকে ক'ত হ'ব ভাওনাখনৰ দলগত ঐক্য, ক'ত ৰক্ষা হ'ব? গতিকে সেইকাৰণে মই কৈছোঁ, অখৰা নোহোৱাকৈ, অনুশীলন নোহোৱাকৈ গীত মাত নৃত্য বাদ্য পদচাৰণা হস্তমুদ্ৰা বচন নিক্ষেপণ এই সকলোবিলাক ভিতৰত যদি আপোনালোকে খৰচী মাহি ভাওনা প্ৰতিযোগিতালৈ আহে, তেতিয়াহ'লে এই ভাওনা প্ৰতিযোগিতাবিলাকত আপোনালোকে দল ল'বলৈ সক্ষম। মই বিশেষ কথা নকওঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। তাৰপিছতে ক'লে মই নাচগুৱে কৈ গৈছোঁ, বাঁহী আৰু দবাৰ উৎপাতত কিন্তু আমি অসুবিধাত পৰোঁ। নিৰ্দিষ্ট সময়ত খোলটো বজাব লাগে। এটা সংলাপৰ পিছত
শব্দ সংযোজন আছে, মাৰিব লাগে, বচ খতম। কিন্তু এনেকুৱা ধৰণে খোল বাদ্য বজাই আছে যাৰ বচন শুনিবলৈ আমি অসুবিধাত পাইছোঁ। তেনেকুৱা বাঁহীটো মহাপুৰুষ শ্ৰীমন্ত শংকৰ ভাওনাত অলপ দিনৰ আগতে সংযোজন হৈছে, কিন্তু বাঁহীটো হ'ল বুলিয়েই য'তে ত'তে বাঁহীটো দি পেলাই এই দৰ্শকক চিন্তাৰ পৰা তেখেতসকলক আঁতৰাই নিবলৈ কি সুবিধা তেখেতক কোনে দিলে? তেনেকুৱা ধৰণৰ যুদ্ধটো বাঁহীটো বজাই দিয়ে, যুদ্ধটো একেবাৰে বাঁহীহে খোলক লৈ যায়। এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু আপোনালোকে দোহাৰৰ ব্যৱস্থাপনাত ৰক্ষা কৰিব। যিসকল দলে ইয়াত অংশগ্ৰহণ কৰিলে সকলোকে সেৱা জনাইছোঁ। আপোনালোকে কোনো আক্ৰোশমূলক ভাৱ নল'ব। যেতিয়াহ'লে আপোনালোকলৈ আহি আছে, আজি সেই সৰু সৰু ল'ৰাবিলাকক আমি লৈ যাব লাগিব। এই গুৰু সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি আমাৰ পিছৰ চাম, তাৰ পিছৰ চাম, এইদৰে আমি কামবিলাক কৰিব লাগিব। আমি এতিয়া ইয়াত দেখিছোঁ, কালি দুটামান ল'ৰা এখিনিত বহি প্ৰৱেশ কৰি আছে। এটা ল'ৰাই গোটেই প্ৰৱেশবিলাক মাৰি আছে, ইমান ধুনীয়াকৈ সেইখিনি তাল মাৰিছে। ইয়াত এই শেষৰখন ভাওনা শেষৰখন ভাওনাৰ চৰিত্ৰতকৈ সেই ল'ৰাটোৱে কিন্তু তাত হাঁহি মানে ইমান ধুনীয়া। গতিকে সেই ল'ৰাবিলাকক আমি এতিয়া নিবলৈ হ'লে আমাৰ কিন্তু ব্যাকৰণটো শুদ্ধ কৰিব লাগিব। আমি যদি প্ৰথমতে যদি ব্যাকৰণটো অশুদ্ধ কৰোঁ তেতিয়াহ'লে আমাৰ কাম নহ'ব। বহুত পৰিচালক ল'ল অসমত ভাওনা জগতত। এতিয়া ইংৰাজীত ক'লে ভাল লাগে, এক্টৰ নাই, ডাইৰেক্টৰ বেছি হ'ল। ডাইৰেক্টৰ নাই, এতিয়া জাজ বেছি হৈ গ'ল। তাৰমানে আমি শ্ৰদ্ধা জনাওঁ, জাজ লাগিব, এক্টৰ লাগিব, ডাইৰেক্টৰ লাগিব, দৰ্শক লাগিব। সকলোৰে সংমিশ্ৰণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা সংস্কৃতি জীয়াই থাকিব। আক্ষেপমূলকভাৱে মই কথাটো কোৱা নাই, আপোনালোকে বেয়া নাপাব। সদৌ সকলো লোকে সেৱা জনাইছোঁ। আমাৰ আৰু দুজন আছে, খুব চমকৈ কওক, যাতে আমি দৰ্শককো আৰু ইমান দিন আছে তেখেতসকলে বুজি পালে ভাওনা কি হ'ল। আপোনালোকেও এটা কথা চিন্তা কৰিব, আপোনালোকৰ মাতৃসকলক কৈছোঁ, আপোনালোক প্ৰহ্লাদৰ মাতৃ, শ্ৰীৰামচন্দ্ৰৰ মাতৃ, ধ্ৰুৱৰ লেখীয়া মাতৃ। গতিকে আপোনালোকক আমি বিনম্ৰভাৱে কৰিছোঁ, এই অনুষ্ঠানটোৰ প্ৰাক মুহূৰ্তত ঘৰখনত আধ্যাত্মিক দৰ্শনটোৰ ওপৰত শিশুসকলক দিয়ক। এতিয়া আমাৰ গাঁওবিলাকত প্ৰাৰ্থনা নাইকিয়া হ'ল। প্ৰাৰ্থনা গাঁওবিলাকত 4-5 ঘৰ মানুহে প্ৰাৰ্থনা কৰে। গধূলি প্ৰাৰ্থনাটো যদি আমি কৰোঁ, ভগৱানক প্ৰণাম জনাই পেলাই আমি যদি পঢ়াৰ টেবুলখনলৈ যাওঁ, তেতিয়াও আমাৰ মনটো অকণমান সুস্থভাৱে যায়। গতিকে এই অনুষ্ঠানটোৰ পৰা আপোনালোকে এটা সিদ্ধান্ত লওক, কমেও পঢ়া শুনাৰ আগমুহূৰ্তত ল'ৰা ছোৱালীকেইটাক লৈ এটা যাতে প্ৰাৰ্থনা কৰোঁ, ভগৱন্ত প্ৰভুৱে যাতে আমাক ঘৰখনক সুস্থৰূপে ৰাখে, গাঁওখনক সুস্থৰূপে ৰাখে, আমি সবল হ'ব পাৰোঁ। সেই আশাৰেই মই আপোনালোকক এই দুআষাৰ ক'লোঁ। আৰু এইকেইদিনত যিমানখিনি আপোনালোকে আনি আমাক সহায় শুশ্ৰূষা কৰিলে, তাৰ ভিতৰত যদি আমি কিবা হয়তো আপোনালোকক অপৰাধো কৰিছোঁ, ক্ষমা কৰিব। সেই তাতে থকা নামঘৰীয়াজনকো আমি শ্ৰদ্ধা জনাইছোঁ। তেখেতে সেইখিনিতে বহি 7 দিন 8-9 ঘণ্টা বহি তেখেতসকলে যি কাৰ্যসূচী পালন কৰিলে, তেখেতসকলকো আমি শ্ৰদ্ধা জনাইছোঁ। আমাৰ পোহৰ বিভাগত থকা, শব্দ বিভাগত থকা আমাৰ যিকেইজন শিল্পী আছে তেখেতসকলকো আমি শ্ৰদ্ধা জনাইছোঁ। আৰু বিভিন্ন প্ৰান্তত থকা, খাদ্য বিভাগত থকা, পোহৰ বিভাগত থকা আমাক যিকেইজনে আমাক এই 7 দিন খুব সুন্দৰভাৱে নিজৰ ঘৰৰ লেখীয়াকৈ আমাক আপ্যায়ন কৰিলে, তেখেতসকলকো আমি শ্ৰদ্ধা জনাইছোঁ। ভৱিষ্যতে তেখেতসকলক, পৰিয়ালসকলক ভগৱানৰ সুদৃষ্টি নিক্ষেপ কৰক। শেষতে মই সকলোৰে হৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। জয় গুৰু শংকৰ। শ্ৰদ্ধাৰ বিচাৰক শ্ৰীযুত কৃষ্ণপদ কলিতা দেৱলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা নিবেদিছোঁ। তেখেতে বহুমূলীয়া বক্তব্য ৰাখি আমাক উৎসাহিত কৰিলে। ইয়াৰ পাছতে অন্য এগৰাকী বিচাৰক শ্ৰদ্ধাৰ শ্ৰীযুত হিতেশ হাজৰিকাদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি খুব চমুকৈ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। এই আপাহতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশাল সৃষ্টিৰাজি। এই ভাওনাই আমাৰ জাতিটোক কি কৰিছে? একত্ৰিত কৰিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লগতে এক কৰিবলৈ এই ভাওনাই আধ্যাত্মিকতা কৰায়, হয়নে বাৰু? পূৰ্ণ ব্ৰহ্ম ভগৱন্তক আমি লীলাগুণ কীৰ্তন কৰিছোঁ। আচলতে ভাওনাৰ কি বুলি কয় আমি? যাত্ৰা।
যাত্ৰা শীৰ্ণযাত্ৰা ভাওনা শংকৰদেৱৰ প্ৰথম সৃষ্টিৰ আজি কি আছিলে শীৰ্ণযাত্ৰা ভাওনা ভাওনা ভাৱে ভাৱনা যাত্ৰা শব্দটোৱে কি অৰ্থ বুজাইছে যাত্ৰা আমি কি হৈছোঁ এজন জীৱ হৈ আছোঁ এদিন নিশ্চয় আমি পৰমাত্মালৈ গতি কৰিম মৃত্যু হ'ম হয়নে বাৰু আমি সেই মৃত্যু হ'বৰ কাৰণে পৰমাত্মালৈ গতি কৰিবৰ কাৰণে আমি ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগে তেতিয়াই আমাৰ এই মনুষ্য জীৱনটোৱে কি পাব সদগতি পাব গতিকে এনেই ভাওনা নহয় ই থিয়েটাৰ লগৰ ই বেলেগ ছ'চিয়েল ড্ৰামাৰ লগত তুলনা কৰিব নোৱাৰি ই বহুত ওপৰত হয়নে শ্বেক্সপিয়াৰে আমাৰ শংকৰদেৱৰ পৰা লৈহে তেখেতে নাটক ৰচনা কৰিছিল শ্বেক্সপিয়াৰতকৈ আমাৰ শংকৰদেৱ বহুত ওপৰত ভাওনা গতিকে কথাখিনি চিন্তা কৰিব লাগিব মই বিশেষকৈ অভিনয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা নাই তথাপিতো অভিনয় ভাল পাওঁ নিজে অভিনয় কৰোঁ যদিও অভিনয় চাইছোঁ বিশেষকৈ ভাওনাৰ পূৰ্বৰংগ গায়নে বায়নে বা গীত মাতৰ পৰা সকলোখিনি চাইছোঁ যদিও আমাৰ বিশেষকৈ ভাওনাৰ তাত্ত্বিক জ্ঞানৰ ওপৰত আমাৰ মন ৰাজগুৰুদেৱে আপোনালোকক সুন্দৰকৈ কৈছে কেনেকৈ শাস্ত্ৰৰ সন্মত আমাৰ নাটকখিনি হ'ব লাগে আমি প্ৰথমতে পাইছোঁ চৰিত্ৰটো ৰূপায়ণ কৰোঁতে আমাৰ এইখন এখন সপ্ত বৈকুণ্ঠ হৈছে সপ্ত বৈকুণ্ঠ আমি কেনেকৈ পৰিণত কৰিম প্ৰকৃততে এতিয়া আমি প্ৰথমতে কৈছোঁ এয়া অগ্নিগড় ইফালে আছে আন্ধাৰ আৰু এইফালে কি হ'ব আমাৰ পোহৰ হ'ব তাত ভাওনীয়াজন প্ৰৱেশ কৰাৰ আগত এখন আমাৰ মায়া কাপোৰ দিয়া হয় আৰু সেই মায়া কাপোৰখন আমি অতীজৰ পৰা জনাতে বগা শুদ্ধ কিন্তু আমি এতিয়া দেখিবলৈ পাওঁ কিছুমানে ৰঙা লগাইছে পতি এটা তলত কিটো মানে পীত বস্ত্ৰ হালধীয়া কৰিছে কিছুমানে মুগাৰ দিছে এতিয়া কোনটো শুদ্ধ নহয়নে বাৰু আমি জানিব লাগিব যেনেকৈ মন যায় কিবা এটা ৰং লগাই দিলে নহ'ব নহয় আমি হয় নাই মায়াৰ প্ৰতীক হিচাপে জানো যে বগা শুদ্ধ বগা হ'ব লাগে প্ৰকৃততে শুদ্ধ বগাহে আমাক সেই মায়া কাপোৰখন সেই অগ্নিগড়ৰ তলত ব্যৱহাৰ কৰিব লাগে আৰু সেই অগ্নিগড় ইপাৰে কি আছে আন্ধাৰ হৈ আছোঁ আৰু এই পাৰে আহিলে আমি কি হ'ম পোহৰলৈ আহিম গতিকে সেই মায়া কাপোৰখন আমি কিছুমান দলক দেখিছোঁ মায়া কাপোৰখন হিলকৈ লৰাই দিছে হয়নে বাৰু লৰাই দিব নালাগে পৰাপক্ষত লৰাই দিলে তাৰ আধ্যাত্মিকতা সাত্বিকতাটো হেৰাই যায় আমি কিবা বান্দৰ নচাইছোঁ নেকি লৰাই দিবলৈ জিলজিলকৈ হয়নে আমি পুতলা থিয়েটাৰ দেখুৱাইছোঁ নেকি ইয়াত নাই দেখুওৱা নহয়নে বাৰু সেই মায়া কাপোৰখন খুব সাত্বিকতা গহীন গম্ভীৰে ধুনীয়াকৈ ভকত দুজনে বৈষ্ণৱ দুজনে ধৰিব লাগে তাতো এনেকৈ লৰাবলগীয়া কথা নাথাকে এই লৰালে মই ভাবিম মই সেয়া বান্দৰহে ওলাব মানে পুতলা থিয়েটাৰহে ওলাব গতিকে এইখিনি কথা প্ৰথম তাৰ পাছতে আহিলে গায়নো বায়নে তাত অগ্নিগড়ৰ তলত এটি শ্লোক গোৱা হয় আমাৰ মন ৰাজগুৰুদেৱে কৈছে এই শ্লোকটোৰ ওপৰত অসমৰ এতিয়া বিতৰ্কিত হৈ আছে তাৰ ওপৰত মই এটি কথা ক'বলৈ বিচাৰিছোঁ কিছুমান লোকে কয় যে শ্লোকটো গাব নালাগে আৰু কিছুমান লোকে কয় শ্লোকটো গাব লাগে হয়নে আমি কেইখন ভাওনাত দেখিলোঁ শ্লোকটো কিছুমানে গাইছে কিছুমানে না গোৱা এতিয়া আপোনালোকে তাত এটা প্ৰশ্ন কৰিব পাৰে কিছুমানেচোন শ্লোক গাইছে কিছুমানে শ্লোক না গোৱা এতিয়া নম্বৰ দিবনে নিদিয়ে বিচাৰকে হয়নে বাৰু মই আজি কেইদিনমান আগত ছ'চিয়েল মিডিয়াত এটা ফেচবুকত দেখিলোঁ এজনে ক'লে যে সেই শ্লোকটো গাব নালাগে বোলে বঙালী শ্লোক কি মোৰ শব্দটো শুনিয়ে 30কৈ মাৰিলেগৈ মিটাৰত ধৰিলেগৈ বঙালী শ্লোক বোলে গাব নালাগে মই এটা কথা কওঁ তেতিয়াহ'লে যদি এই বঙালী শ্লোক হয় সেইটো গাব নালাগে তেতিয়াহ'লে আমাৰ মাধৱদেৱৰ নামঘোষাখন ক'ৰ পৰা আনিছে নামঘোষাখন মাধৱদেৱে লিখিছে হয় তেখেতে কাৰোবাৰ পৰা লৈছে তেখেতেও বহুতকেইখন সংস্কৃত শাস্ত্ৰৰ পৰা আনিহে মাধৱদেৱে এই আমাৰ নামঘোষাখন ব্ৰজাৱলী ভাষাত লিখিতবদ্ধ কৰিছে আৰু এই শ্লোকটো কিন্তু আমাৰ শাস্ত্ৰত নাই কিন্তু কোনোবা এখন উদ্ধত্ত সাগৰ গ্ৰন্থত এজন পণ্ডিতে এই শ্লোকটো লিখিছে এই শ্লোকটোৰ অৰ্থটো কি বুজাইছে যে চাং শ্ৰীমৎ যশোদা চুতপদ কমলে নাস্তি ন ভক্তি নিৰানম যিসকলে যশোদাৰ পুত্ৰ চুতপদ ভগৱান শ্ৰীকৃষ্ণৰ পদকমলত সেৱা ভক্তি নজনায় যিসকল লোকে ভগৱানৰ গুণানুকীৰ্তন নব্যকৰ্ণ নতৃপ্ত যিসকলে কাণো নাপায় সোৱাদো নলয় তেখেতসকলক কি কৈছে বোলে ধিক ধিক বুলি কৈছে কিহে কৈছে মৃদংগই হয়নে মৃদংগ বাজনাই প্ৰথম সৃষ্টিৰাজি মৃদংগ তাৰপিছতহে গুৰুজনাই চিহ্নযাত্ৰা বানাত খোল ব্যৱহাৰ কৰিলে মৃদংগই বাজনাই কি বুলি দিলে ধিক ধিক বুলি দিলে আজি যদি ভাওনা চাবলৈ আহি আমি বেলেগ কথাত মনোযোগ দিছোঁ অপকৰ্ম কৰিছোঁ সেইসকলক নব্যকৰ্ণ
দীপ্ত হোৱাত নোলোৱাসকলক কৈছে ধিক ধিক দিছে। আৰু এই ভগৱানৰ গুণানু কীৰ্তন কৰিলে মানুহ সদগতি পায়। যদি আপোনালোকে আহি বুলি অপকৰ্ম লিপ্ত হয়, শ্ৰৱণ কীৰ্তন নকৰে, তেতিয়া আপোনালোকক ধিক ধিক বুলি কৈছে। গতিকে চাওক, এই শ্লোকটো এখন উদ্ধত্ত সাগৰ বুলি এখন গ্ৰন্থৰ পৰা এজন বিশেষজ্ঞ পণ্ডিত সংস্কৃত, মই অথনি আপোনাক দেখুৱাইছোঁ, দেখিছে নেব, সেই পণ্ডিতে আনিছিলে। আৰু সেই সময়ত শংকৰদেৱৰ আটাসকলে সেই শ্লোকটোৰ অৰ্থটো ইমানেই সুন্দৰ পালে যে এই শ্লোকটো আমি আমাৰ ভাওনাৰ আগত যদি আমি উপস্থাপন কৰোঁ, সুন্দৰকৈ এটা বাৰ্তা দিয়ে। কিছুমানে কয় যে ঘোষাহে গাবলৈ, যদি ঘোষা গাবলৈ পাৰে, ঘোষানো ক'ৰ পৰা আনা তেতিয়ালৈ? বঙালী পৰা আহে না, হয় নাই বাৰু? ঘোষানো ক'ৰ পৰা আনা তেতিয়ালৈ? ঘোষাটো পাৰে, শ্লোকটো নহয়। ঘোষাতকৈ শ্লোকৰ মৰ্যাদা বেছি। মই এইকাৰণে কথাটো ক'বলগীয়া হ'ল। তাৰপিছত আহিলে এটি কথা আকৌ আপোনালোকক কওঁ, অসমৰ বিভিন্ন মঞ্চত এতিয়া ভাওনা হৈ আছে, বিভিন্ন ঠাইত হৈ আছে। আমি যিবিলাক জেগাত অনুষ্ঠিত হৈছে তেখেতসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ। এটি বিশেষকৈ মই প্ৰথমতে যেতিয়া ভাওনাস্থলী আহোঁ, এই গুৰু আসন ভাগ দেখোঁ, এই নামঘৰৰ আমাৰ এই মঞ্চতকৈ তলত থাকে। এইটো কেতিয়াও ভুল নকৰিব। আমাৰ হিন্দু ধৰ্মৰ ভিতৰত মঠ মন্দিৰ যিমান নামঘৰ আছে, কোনো এঠাইত এই যিটো আমি ভগৱানৰ মূৰ দুৱাওঁ, সেইটো আমাৰ এই ভৰিত থোৱা স্থানতকৈ তলত নাথাকে। এইটো আমাৰ, মই ভুল হৈছে বুলি ক'ব যোৱা নাই, মই কথাষাৰ আপোনালোকলৈ ঠেলিহে দিছোঁ। জানি অৱজ্ঞা কৰে যিটো মন্দ মতি, গুৰু পিতৃ পাপে যায়ো সিও অধোগতি। যদি মই জানি এই কথাষাৰ কৈ থৈ নাযাওঁ, নিশ্চয় ভগৱানৰ ওচৰত অপৰাধ ৰৈ যাব বুলি ভাবিছোঁ। গতিকে ভাওনা সমাৰোহ বুলি নহয়, আমাৰ গুৰুজনা বা আমি মন্দিৰ প্ৰতিষ্ঠা কৰিব হ'লে আমাৰ নিজৰ আমি আসনতকৈ নাভিৰ পৰা ওপৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব। তাৰ পৰা আহিলোঁ এতিয়া মই এতিয়া গায়ন বায়নৰ কথা ক'ম। সেই শ্লোকটোৰ কথা ক'লোঁ, গায়ন বায়ন গালে, গায়ন বায়ন গাই সি এটা ঢেৰাপাক দিয়ে, হয়নে বাৰু? আৰু সেই ঢেৰাপাকত খোজকেইটা কি হ'ব লাগে? পানী পৰুৱা। পানী পৰা খোজ কেনেকৈ যায়? পানী পৰা খোজকেইটা এনেকুৱা নহয় নহয়, হয় নাই? পৰুৱাই কেনেকৈ খোজ লয়? আমাৰ গায়ন বায়নকেইটা এতিয়া যি ভাওনা দেখিছোঁ, আহিব লাগে আহে আৰু খোজকাঢ়ি আহে, খোলটো গিৰ 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 গিৰ, হয়নে বাৰু? পৰুৱা কেনেকৈ যায়? পৰুৱা খোজকেইটা খুব ঘন ঘন, হয়নে বাৰু? এইয়া পৰুৱা খোজ দিছে, এয়া পানী পৰুৱা খোজ ঘনকৈ দিছে। আমাৰ এতিয়া এই বায়নসকলে যাব লাগে, যায় আৰু একদম দাং কাচিহে আহিছে যেনিবা, নহয়নে বাৰু? এয়া চাওক। আৰু সেই পানী পৰুৱাই কি কৰিব লাগে? আমাৰ পৰাপক্ষত এই ভাগতখন চাৰিপাকে ঘূৰিব লাগে, চাৰিবাৰ ঘূৰিব লাগে বুলি মই ভাবিছোঁ, হয়নে বাৰু? সপ্ত বৈকুণ্ঠ হ'ব হ'লে ভাগত ঘূৰিব লাগিব নে? কওকচোন বাৰু। যদি আমি এইখন সপ্ত বৈকুণ্ঠ বুলি কওঁ, এনেই সপ্ত বৈকুণ্ঠ কৰি থাকিলে হ'ব জানি? ভাগতখন যদি আমি নুঘূৰোঁ, ভাগতখন যদি হেৰি নলওঁ, কেনেকৈ সপ্ত বৈকুণ্ঠ হ'ব? আৰু সেয়া মণ্ডলকাৰে ঘূৰিব লাগে। ভাওনাৰ স্থান ভালেকেইটা আছে, 8 প্ৰকাৰ আছে। প্ৰথম স্থান খোজটো হৈছে এইটো বৈষ্ণৱ মাৰ্গত। সি অসুৰে হওক, কৃষ্ণ হওক, মহিলা হওক, এই খোজটো ব্যৱহাৰ কৰিবই লাগিব। বৈষ্ণৱী মাৰ্গত খোজ, প্ৰথম খোজ। ইয়াতে এই ঢেৰাপাক দি মণ্ডলকাৰে গায়ন বায়নসকলে ঘূৰিব লাগে। ঘূৰিলে মানে সেই স্থানতে প্ৰথম অগ্নিগড় আহি খোজটো ইয়াত দিয়ে। তাৰপৰা আকৌ এই উত্তৰ দিশত তাতো মণ্ডলকাৰে দুটা ঘূৰিব লাগে। সেয়া আমাৰ চৰিত্ৰখিনিৰ কাৰণে। চব কেনেকৈ আধ্যাত্মিকতাই বুজাইছে, কিন্তু আমি কি চৰ্চা কৰিছোঁ। তাৰ পৰা আহিলে গায়ন বায়ন বজালে। গায়ন বায়ন বজাওঁতে সদায় পৰাপক্ষত আমি এইটো ডাঠি নকওঁ, প্ৰতিখন সত্ৰৰ কিছুমান পৰম্পৰা থাকে, নিয়ম থাকে, সেই অনুযায়ী পৰাপক্ষত গায়ন বায়ন আমি যিটো হৰিধ্বনি দিওঁ, আমাৰ উত্তৰমুৱা হ'ব লাগে। এই ধৰণে হৰিধ্বনি দিব নালাগে, এই উত্তৰমুৱা হৰিধ্বনি দিব। কিন্তু যেতিয়া গায়ন বায়ন পৰিৱেশন কৰাৰ ভিতৰতে ঘিন ধিন 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 চাৰিটা কওঁ, আমি এই মুৱা হৈ গায়ন বায়ন পৰিৱেশন কৰিব লাগে। তাৰপৰা দেখোঁ গায়ন বায়ন পৰিৱেশন কৰিলে আৰু গুৰুঘাটৰ ইতিমধ্যে গুৰুঘাট সকলো বজাইছে। গুৰুঘাট এতিয়ালৈকে এক কৰিব পৰা নাই, কিমান দুখ হৈছে চব। আৰু গুৰুঘাট এতিয়ালৈকে কেইমাত্ৰাত নিবন্ধ হৈছে কোনো ক'ব পৰা নাই। মই এইটোৱে চিন্তা কৰিছোঁ, গুৰুঘাট ভাগ এটা নিৰ্দিষ্ট মাত্ৰাত, মানে সংগীতৰ মাত্ৰা আমি নিবন্ধ কৰিব লাগে। তাৰপিছত আহিলে সূত্ৰ এইবিলাক আজিকালি দেখিছোঁ আমি এই মঞ্চত নৃত্য, সত্ৰীয়া নৃত্য পৰিৱেশন কৰাটো সূত্ৰসকলে মানে নমস্কাৰ দিহে সূত্ৰটো ওলায়, হয়নে? কিন্তু আমি পৰম্পৰা হিচাপে চাবলৈ গ'লে কি আছিলে, আমি পহিলাতে শিকোঁতে বা আমাৰ যিসকল গুৰুৱে শিকাইছিলে, সূত্ৰ অগ্নিগড় তলৰ পৰাই নাচি নাচি আহে, হয়নে বাৰু? আমাৰ সূত্ৰটো ইয়াৰ পৰা ওলালে আৰু সূত্ৰটো আহি ডাইৰেক্ট মঞ্চলৈহে গৈছে,
দেখিছেনে বৌ এনেকৈতো সূত্ৰ ওলা ক'তো দেখা নাই আমি আগতে সূত্ৰ নাচোঁতে ইয়াৰ পৰাই নাচখন ধৰিব লাগিব সি হৰিধ্বনি দিলে উঠিলে নমস্কাৰ দি উঠিলে তাক ধেই চাৰিবাৰ দিব লাগে চাৰিবাৰ এয়া কি দিছোঁ খিটি তাক ধেই দাওঁ হাতখন এনেকৈ কৰি দি দিয়ে হাতখন সেনেকৈ কৰি দিব নালাগে নহয় সেনেকৈ কিন্তু খুব লাহি পাহিকৈ এই হৃদয়ৰ পদ্মপা ক'ত দিব লাগে ভগৱানক দিব লাগে সেইপা যদি ভগৱান লহ এনেকৈ কৰিলে কি হ'ব চাওকচোন বাৰু আমি সূত্ৰ নাচিছোঁৱে কিন্তু আমি তাক বস্তুবোৰ বিশ্লেষণ কৰিব জনাই তাৰপৰা সূত্ৰ নাচিলোঁ গ'লোঁ সূত্ৰ নাচখন কয় এখন উদ্ধত্ত নাচ ই পুৰুষো নহয় কেতিয়াবা প্ৰকৃতিও নহয় অনুযায়ী কেতিয়াবা থা ঢেৰ দাওঁ তেতিয়া তাণ্ডৱ হ'ব থা বাজনাখনে আমাক দাবী কৰিছে বাজনাখনে নাচটো তাণ্ডৱ হ'ব আৰু দিয়া কিছুমান লাস্য হ'ব খিং তাক ধুনীয়াকৈ দিছোঁ এতিয়া মই লাস্যত দিছোঁ আমাক বাজনাখনে দাবী কৰিব নাচটো কেনেকুৱা ধৰণে দিব লাগিব তাৰ পৰা দেখিলোঁ নাটকখন আদৰণি জনাওঁতে আমি আনোতে নাটকখন আনোতে সূত্ৰটো নাচি ভাগৱতখন আনোতে কেতিয়াও মানুহে নাচি নাহে খুব আধ্যাত্মিকতা ভক্তিভাৱে আহিবলৈ যদি আমি সূত্ৰই নাচোঁ ধেই জিত ধেই তাক ধেই তাত তাওঁ খিটি তাক এনেকৈ সূত্ৰ যদি নাটকখন আনে কি হ'ব নহয় নে বাৰু খুব সাত্বিকতা এটা SMS দিব লাগিব আমি সেইখন ভাগত আনিছোঁ বুলি হয় মুখৰ এক্সপ্ৰেশ্যন পূৰা দিব লাগিব যাতে এখন ভাগত আনিছোঁ মই মেছেজটো দৰ্শকক বুজাই দিব লাগিব সূত্ৰ আনিব লাগে কাৰণে আনে এইখিনি কথা লক্ষ্য কৰিবলগীয়া আছে যথেষ্ট তাৰ পৰা আহিলে মই অকণমান চৰিত্ৰৰ ওপৰত কৈছোঁ চৰিত্ৰ দুটামান চুই থৈ যাওঁ নহ'লে অসুবিধা হ'ব বিশেষকৈ এতিয়া মই দেখিলোঁ আমাৰ নাৰদ এজন নাৰদে মই বীণখন বজোৱা নেদেখিলোঁ বীণখন বজাইছে ৰেপিছেহে হে কোন এখন বাদ্যযন্ত্ৰ আছে অকল বজালেহে যে তাৰ বজালে মাতটো ওলাব নোলাব নহয় গীটাৰখন যদি জেংকৈ মাৰি থাকে তেতিয়া জেংহে বাজিব তাতো নোটখিনি নোলাব গানটো নোলাব গীটাৰখনৰ এই ৰীডখিনি যদি মই নিদিওঁ হয় ন এই গীটাৰখন বজাওঁতে ৰীডখিনি যদি মই কৰ্ডখিনি নিটিপিওঁ তেতিয়ানো তাৰ হেৰিটো ওলাব নোলাই নহয় আমাৰ নাৱতে এনেকৈ লৈ হেৰিখন বীণখন এইদৰে বজাই থাকে এইখন কেনেকুৱা বীণ আহিলেও অসমত দেখোন হয়নে তাৰপৰা আহিলে নাওতে কি কৰিলে এতিয়া সেই বীণখন লৈ নমস্কাৰ কৰিছে চাওক বীণখনৰ মূৰটো সেইফালে দিয়ে গুৰুজনৰ ফালে এইদৰে বীণখন আগবঢ়াই মূৰটো সেৱা কৰিছে এতিয়া যদি মই মানি ল'ম বাইনজনে কি খোলটো আগত লৈ এনেকৈ আপুনি দাখন লৈ আছে আহিলেনে নমস্কাৰ কৰিছোঁ দাখন লৈ কথাবোৰ অকণমান ভাবিব লাগিব হয়নে বাৰু নাৱত হ'ল বুলিয়া হয়নে আৰু বীণখনৰ এই বুলনিখিনি বুলিব এইখন বীণ নহয় প্ৰকৃততে আমাৰ বীণ এনেকৈ লয় আমাৰ বিহুত বজাওঁ আখনতে বিচন চৰাই শৰাইতে ঐ মোৰা চৰাই এইখনহে বীণ এনেকৈহে লয় বীণ এতিয়া নাওতে এনেকৈ ফেশ্বন শ্ব'হে দিয়ে আৰু উপায় নাই এতিয়া আমি বিচাৰোঁ এই কমিটিয়ে ধৰি দিছে যি পুৰস্কাৰ আমি দিবই লাগিব হয়নে বাৰু গতিকে কথা ক'বলৈ যথেষ্টখিনি আছিল সময় যথেষ্ট কম তথাপিতো এইকেইটা কথাকে ক'লোঁ আৰু এটা কথা ইয়াৰ পৰাই আমি বাৰ্তা দিছোঁ যিহেতু আমি ভাওনা বুলি ক'লে গুৰুজনাৰ অংকীয়া ভাওনাখিনি পাহৰি কেতিয়াও আমি বেলেগ ভাওনালৈ আহিব নোৱাৰোঁ যদিও গুৰুজনাই 6খন ভাওনা লিখিছিল প ক ক ৰ প ক ৰ প পত্নীপ্ৰসাদ পাইজাখন ক ৰুক্মিণী কেলিগোপাল কালিদমন ৰ ৰুক্মিণী শৰণ আৰু ৰাম বিজয় এটা শব্দতে প ক ক ৰ এয়া 6খন ভাওনা সেই ভাওনাৰ আৰ্হি আমি এই বৰ্তমান ভাওনাত কৈছোঁ আজিকালি ভাওনাবিলাকত আমাৰ সাজ পোছাক এনেকুৱাই হৈছে বাতি কাঁহী গিলাচ বল নহয়নে কৃষ্ণদা বাতি কাঁহী গিলাচ আৰু বল ড্ৰেছ পোছাকবিলাকত লগাই শেষ কৰি পেলালে হাতৰ কাম নাইকিয়া কৰি পেলালে আমাৰ ভাওনা সাজ কি হ'ব লাগে প্ৰকৃতব সাজ পোছাকৰ লগত অলপ অধ্যয়ন কৰিবলৈ হ'ল আপোনালোকে কিতাপ পত্ৰবোৰ পঢ়িব এনেকৈ যদি ভাওনা সংস্কৃতি হয় বা আমি ভাওনা যদি বিতৰ্কিত কৰি ভাওনাখন হ'লহে কেইজনমানে লাগি গ'ল ছ'চিয়েল মিডিয়াত বিতৰ্কিত কৰিবলৈ এইসকলে ভাওনা সংস্কৃতিটো ধ্বংস কৰিছে এই শংকৰদেৱ মাধৱ দুজনকো মাৰিবলৈ আত্মাটোকো ঘূৰি ফুৰিছে
এনেকৈ হ'লে ভাওনা সংস্কৃতি আমাৰ উজনি অসমতে বোকাখাটৰ পৰা ইফালে পাৰ নহ'ব। আমি গুৰুজনাক যদি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব যাওঁ ভাওনা সংস্কৃতি বা আমাৰ সংস্কৃতি গুৰুজনাক, এনেকৈ হ'লে সংস্কৃতি আমাৰ বোকাখাটৰ পৰা বাহিৰলৈ পাৰ নহ'ব, আমাৰ এই উজনি অসমতে থাকিব, হয়নে বাৰু? গতিকে আমি কিছুমান কথা চিন্তা কৰিবলগীয়া হ'ল। আৰু এটা কথা কৈছোঁ, এই যিটো কথা ক'ম বুলি ভাবিছোঁ, এতিয়া আমাৰ মাতৃভাষা ভাওনাৰ আমাৰ যি অসমত প্ৰভাৱ পেলায়, এয়া আমাৰ বিশেষকৈ মাজুলী মানে আউনীআটী সত্ৰ তাৰ ধাৰাতে আমাৰ প্ৰভাৱ পৰিলে। আৰু এই প্ৰতিযোগিতামুখী কৰিলে প্ৰথম হৈছে আমাৰ যোৰহাট আঠতলীয়া গাঁৱতে। বিশেষকৈ মোতকৈ বহুত যথেষ্ট অভিজ্ঞ কৃষ্ণদা, তেখেতক মই সুধি লৈছোঁ। এই প্ৰতিযোগিতামুখৰ কৰাৰ বাবেহে আজি ভাওনা ইমান চৰ্চা হৈছে। যদি প্ৰতিযোগিতামুখলৈ নানিলেহেঁতেন আমি ভাওনা এতিয়া সেই পাম লাইট দি থকা ভাওনাই হ'লহেঁতেন, নহয়নে বাৰু? হয়, কিছুমানে ভাল পাইছে, বেয়া পাইছে, কোনোবাই বিতৰ্কিত কৰিছে। যদি প্ৰতিযোগিতামুখলৈ অহাৰ কাৰণে আমাৰ মঞ্চ পাইছে, মঞ্চ পোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰে পৰিৱেশন কৰিবলৈ সুবিধা পাইছে, সেইকাৰণে ভাওনাটো আজি ইমান এটাৰ ওপৰত গৈ। ভাওনাত অভিনয় কৰিবলৈ যথেষ্ট কঠিন হয়নে বাৰু? ভাওনা মঞ্চটো চাৰিওফালে খোলা, কোনোফালে অভিনয় কৰিব? পমতাই ক'ত ক'ব? এইফালে গ'লেও দিগদাৰ তাৰ, কোনে ক'ব পমতা নাই? এইফালে গ'লেও দিগদাৰ, পমতা নাই, চাৰিওফালে দৰ্শক আছে, হয়নে বাৰু? কিন্তু টকাই তাত থিয় হ'লে হয়। ভাওনাতহে কম, সেইকাৰণে কাৰো মই ব্যক্তিগতভাৱে কাৰো নাম উল্লেখ নাই কৰা। মই কৃতজ্ঞতা জনাইছোঁ এইদিন প্ৰতিকূল পৰিৱেশৰ মাজতো যিসকল দৰ্শকে আহি এই ভাওনা উপভোগ কৰিলে। মই কৃতজ্ঞতা জনাইছোঁ যিসকল মহিলাই ৰাতি 11:30 পৰা 1টাৰ ভিতৰত এই ঠাণ্ডাত আহি পেলাই আমাৰ কাষত একাপ চাহ দি আমাক কৃতাৰ্থ কৰিলে। মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আৰু মই বিশেষভাৱে এজন ব্যক্তিৰ নাম লৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ পিছফালে বহি আছিলে, সম্ভৱতঃ তেওঁৰ নাম নকুল দিহিঙীয়া। মই প্ৰথমবাৰৰ বাবে মোৰ জীৱনত এজন ভাল দৰ্শক পাইছোঁ। মই তেখেতক কৈছোঁ আপুনি বিচাৰকলৈ উন্নীত হৈছে। ইমান সূক্ষ্মভাৱে কথাবোৰ তেখেতে চাইছে। মই তেখেত আজি হয়তো নাই অহা, মই যদি আহিছে এবাৰ লগ কৰিলে ভাল পাম, কিন্তু যদি নাই অহা মই ইয়াৰ পৰাই তেখেতক কৃতজ্ঞতা জনাইছোঁ। তেনেধৰণৰ দৰ্শক থাকিলে ভাওনা কেতিয়াও বেয়া হ'ব নোৱাৰে। আমি 5জন বিচাৰক আছিলোঁ। কৃষ্ণবধ কলিতাক সকলোৱে চিনি পায়, এক প্ৰতিষ্ঠান সদৃশ ব্যক্তি। ভাওনা কৰা এটা নিচাক এটা সাধনালৈ পৰিৱৰ্তিত কৰা এজন ব্যক্তি, আমাৰ নমস্য ব্যক্তি। আৰু বাকী আমি আছিলোঁ 4জন। এই সৰ্বমুঠ 5জন বিচাৰকেই এই বিচাৰ কাৰ্যটো সম্পন্ন কৰিছোঁ। এইটো কথা কোৱা নাই যে আমাৰ বিচাৰে শেষ বিচাৰ, কিন্তু আমি বিচাৰ কৰোঁতে আমি প্ৰতিজনে এটা কৈছোঁ যে আমাৰ ওপৰতো বিচাৰ কৰিবলৈ কোনোবা এজন বিচাৰক আছে। আমিও এজন বিচাৰকৰ তলত থাকি বিচাৰ কৰিছিলোঁ। যদি তাৰ মাজতো ভুল হৈ গৈছে, সেই ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। দ্বিতীয় কথাটো হ'ল ভাওনাক লৈ সমগ্ৰ কাৰ্যসূচীটোৰ লগত আধ্যাত্মিক পৰিৱেশ এটা জড়িত হৈ আছে। আমি কোনোবা এজনে অভিনয়ৰ দিশটো চাইছিলোঁ, কোনোবা এজনে ইয়াৰ মাজত থকা বিভিন্ন সত্ৰীয়া, বিভিন্ন নৃত্য, গীত, এই সকলোখিনি চাইছিলোঁ। সত্ৰীয়া গায়ন বায়ন, দোহাৰ, এইখিনি চাইছিলোঁ। কোনোবা এজনে চাইছিলোঁ পাণ্ডুলিপি কিমান দূৰ দলটোৱে অনুসৰণ কৰিছে, আৰু কোনোবা এজনে চাইছোঁ মূলভূত বিষয়বস্তুটোৰ সৈতে আৰু পুৰাণগত বা মহাকাব্যগত কাহিনীক পৰিক্ৰমাৰ সৈতে আমি কিমান দূৰ নিজক সংযোজিত কৰিব পাৰিছোঁ, কিমান দূৰ প্ৰতিভাত কৰিব পাৰিছোঁ, এই গোটেইখিনিৰ ওপৰত বিচাৰ হৈছিলে। সেইকাৰণে মই ভাবিছোঁ বিচাৰ কিছু দূৰ শুদ্ধ হৈছে, ভালেই হৈছে বুলি ভাবিছোঁ। নিজে কৰা বস্তু ভাল বুলি ক'ব নোৱাৰি, তথাপি ভাবিছোঁ কেওটা দিশ লৈ কৰাৰ কাৰণে নিশ্চয় ভাল হ'ব পাৰিছে। এতিয়া কথা হ'ল ভাওনাৰ সম্পৰ্কত বহুত ধৰণৰ আধ্যাত্মিক কথা কয়। এতিয়া উদ্বোধক ডাঙৰে কৈ উঠি গৈছে, শুদ্ধ কথা, কিন্তু আমি সংৰক্ষণ কৰিছোঁ নাই, এই কথাটো চাবলগীয়া হ'ল। আজিৰ তাৰিখত যোগাত্মক কথা এইটোৱে যে ভাওনা চাবলৈ ইমানখিনি মানুহ ৰৈ আছে। এখন ভাওনা চাবৰ কাৰণে আমাৰ লেখীয়া মানুহৰ কথা শুনিও আপোনালোকে বহি আছে। এইটো যোগাত্মক কথা। তাৰমানে নতুন প্ৰজন্মই ভাওনাক এটা অতিৰিক্ত গতি প্ৰদান কৰিলে, যাৰ বাবে এখন ভ্ৰাম্যমান আৰু এখন ভাওনা প্ৰায় সমান্তৰাল পৰ্যায়লৈ গুচি গ'ল। এইটো অসমীয়া জাতীয় জীৱনৰ বাবে এটা উজ্জীৱিত পৰিঘটনা। ইয়াক আমি একেমুখে স্বীকাৰ কৰিবই লাগিব, প্ৰশংসা কৰিব লাগিব। কিন্তু সমান্তৰালভাৱে কিছু বস্তু হেৰাই গৈছে, হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইখিনিক ধৰি যদি আমি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও ভাওনাক হয়তো অলপ দূৰ যোৱাৰ পিছত বা কিছু বছৰ যোৱাৰ পিছত ভাওনাৰ পৰা আমি বিচ্ছিন্ন হৈ যাম। সেই মূলভূত বিষয়টো হ'ল আধ্যাত্মিকতা। ইয়াত থকা প্ৰত্যেকজন ব্যক্তিয়ে ধৰ্মক কেন্দ্ৰ কৰি নাহিবও পাৰে, তাত কোনো কথা নাই। ভাওনা কৰিলে কি হয়, কৃষ্ণত্ব প্ৰাপ্তি হয়।
ময়ী কৃষ্ণ বুলি হবে কৰয়ে ভাওনা স্তন পানে সুখী মাৰয়ে পুতনা। গোপীসকলে ভাওনা কৰিছিল। গোপীৰ কি হৈছিল? কৃষ্ণত্ব প্ৰাপ্তি হৈছিলে। পণ্ডকে নিজকে কৃষ্ণ সজাই পেলাই নিজকে বাসুদেৱ বাসুদেৱ বুলি স্বীকৃতি দিবলৈ গৈছিল। সেই পণ্ডকৰো কিন্তু কৃষ্ণত্ব প্ৰাপ্তি হৈছিল। কংসই শত্ৰুৰূপে চিন্তা কৰিছিল, কিন্তু কংসৰো কৃষ্ণত্ব প্ৰাপ্তি হৈছিল। অৰ্থাৎ ভাওনা কৰিলে কৃষ্ণত্ব প্ৰাপ্তি হয় যদি শুদ্ধভাৱে কৰা হয়। কিন্তু যিসকলে ধৰ্মক আশ্ৰয় নকৰে, যিসকলে কেৱল আধ্যাত্মিক তত্ত্বক সোমাব নিবিচাৰে, তেতিয়াহ'লে তেখেতলোকে কি বিচাৰিব? কেৱল ৰঙে ইয়াৰ পৰা কিবা আনন্দই ল'ব নেকি? ভাওনাই আমাক তিনিটা বস্তুৰ স্বৰূপ দিয়ে। ইয়াত আপোনালোকে প্ৰত্যক্ষভাৱে দেখিব, প্ৰথম স্বৰূপটো হ'ল ইয়াত ভগৱানৰ স্বৰূপ। কৃষ্ণ কেনেকুৱা, বিষ্ণু কেনেকুৱা, কৃষ্ণই কেনেকুৱা কৰে, বিষ্ণুৱে কেনেকুৱা কৰে, কেনে জেগাত অৱস্থান কৰে, কেনেদৰে লীলা কৰে। অৰ্থাৎ এখন ভাওনাই আমাক ভগৱানৰ স্বৰূপ প্ৰদান কৰে। ই হ'ল গ্ৰন্থৰ সাৰ, সনাতন ধৰ্ম পৰম্পৰাক উজ্জীৱিত কৰা চাৰিওখন গ্ৰন্থ, মহাভাৰত, ৰামায়ণ, গীতা আৰু শ্ৰীমদ ভাগৱত পুৰাণ, এই চাৰিওখন গ্ৰন্থৰ যিটো সাৰভূত কথা ভাওনাৰ মাজত আছে। ই হ'ল গ্ৰন্থৰ সাৰ। আৰু তৃতীয় কথাটো হ'ল ই হ'ল জীৱনৰ ব্যৱহাৰ। মই নতুন প্ৰজন্মক উদ্দেশ্যি কৈছোঁ, মই বহুত দেৰি নকওঁ, মূলভূত কথাকেইটা কৈ যাম। ই হ'ল জীৱনৰ স্বৰূপ নিৰ্ণয় কৰে। আমি যিটো জীৱন কটাই আছোঁ জন্মৰ পৰা মৃত্যুৰ পৰিব্যাপ্তিৰ মাজত, এইটো জীৱনক সম্পৰ্কে আমি কিমান দূৰ সচেতন? আমি যদি জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত পৰিব্যাপ্তিক জীৱন বুলি ভাবোঁ, তেতিয়াহ'লে আমাতকৈ ভাল জীৱন কাছৰ জীৱন। কাছৰ জীৱন আমাতকৈ দীঘলীয়া। তেতিয়াহ'লে জীৱশ্ৰেষ্ঠ হ'ব লাগিছিলে কাছ। আমি কি কাৰণে শ্ৰেষ্ঠ? আমি এই যিটো জীৱনৰ জন্মৰ পৰা মৃত্যুৰ পৰিব্যাপ্ত থকা সময়খিনিক ৰসাত্মক, কলাত্মক আৰু লোক আৰ্হিৰ সোপান হিচাপে আমি যদি প্ৰতিষ্ঠা কৰি থৈ যাব পাৰোঁ, সেই জীৱনটো সাৰ্থক জীৱন। তাৰ কাৰণে আমি মানুহ জীৱন। একদম ভাওনাই আমাক কি শিকায়? আমাৰ জীৱনৰ চাৰিটা পৰ্যায় থাকে। আমি বহুত ধৰণৰ কথা কেতিয়াবা চৰ্চা কৰোঁ, কিন্তু মূলভূত কথাটোৰ কথা কেতিয়া চোৱা, যিটো জীৱনৰ মই ভাৰ বৈ আছোঁ, জীৱন সম্পৰ্কে আমি সচেতন নহওঁ। ভাওনাই আমাক এই শিক্ষাটো দিয়ে। আমাৰ প্ৰথম আছে এটা ব্যৱহাৰিক জীৱন। ইয়াত যিমানবিলাক মহাপ্ৰাণ চৰিত্ৰ আছে দেখিছেনে? ধ্ৰুৱ চৰিত্ৰখনত পাইছে, ধ্ৰুৱই কি কৰিছে? ৰাজপুত্ৰ হৈও পৰম সত্যৰ অন্বেষণত গৈছে। অভূতপূৰ্ব কৃষ্ণ সাধনাই ধ্ৰুৱ বা প্ৰহ্লাদ এই চৰিত্ৰবিলাক উজ্জ্বলি উঠিছে। অৰ্থাৎ ব্যৱহাৰিক জীৱনত আমি কষ্ট কৰিব পৰাৰ বা আমি শক্তিটো ৰাখিব লাগিব, আৰু কষ্টমুখী এটা চিন্তা চেতনাক লৈ ফুৰিব লাগিব। তাৰপিছত থাকে আমাৰ সামাজিক জীৱন। আজি যদি মই ভাওনা সম্পৰ্কে অকণমান হ'লেও জ্ঞান যদি আহৰণ কৰিব নোৱাৰিলোহেঁতেন, আজি মোক এইধৰণে মোৰ কথা আপোনালোকে কেতিয়াও নুশুনে। সামাজিক জীৱনত যদি পাৰদৰ্শিতা নাথাকে, তেতিয়া কেতিয়াও আমাক কোনো ব্যক্তিয়ে আমাক স্বীকাৰ নকৰে। আমাৰ কয় নহয়, নাইপো লনি, নাইপো ধনী, নাইপো গোফে, নাইপো মুখে। চাৰিটাৰ কিবা এটা বস্তু লাগিব, তেতিয়া সমাজ জীৱনত এটা স্থান পোৱা যায়। কোনোবা ল'ৰা এটা পঢ়া শুনাত বেয়া হ'লেও যদি খেলা বা নৃত্য গীত বা অন্য কি অভিনয়ৰ ক্ষেত্ৰত যদি দক্ষতা থাকে, সেই ল'ৰাটো স্কুলখনত এটা সন্মান পায়। হয়, বিদ্যায়তনিক দিশটোত দুৰ্বল, কিন্তু অন্য কোনোবা এটা ফালৰ পৰা সবল। অৰ্থাৎ কোনোবা এটা জেগাত যদি পাৰদৰ্শিতা নাথাকে, তেতিয়াহ'লে আমাক সমাজে স্বীকাৰ নকৰে। ইয়াত যিমানখিনি ভাওনা আছে, প্ৰতিটো চৰিত্ৰ এটা পাৰদৰ্শিতাৰ বাবেই আজিও ইমান দিন চাই আছোঁ। কৃষ্ণৰ কথা কোনোৱে নাজানে। কিমান চালোঁ, চিৰিয়েল চালোঁ, আগতে মহাভাৰত চালোঁ, সমগ্ৰ কথা জানো। মহাভাৰত একেখন ভাগৱতকে পঢ়িয়ে আছে প্ৰত্যেকখন গান। কিয় পঢ়িছে? পুৰা অপি নবীনম। সদায় জানিব, সদায় পঢ়ি থকা ভাগৱতখনটো আকৌ পুনৰবাৰ পঢ়াৰ পিছত তাত আকৌ নতুন এটা কথা জনায়। ঠিক ভাওনা তেনেকৈ। ভাওনাই আমাক এটা পাৰদৰ্শী জীৱনৰ সোপান দিয়ে। এইটো ভাওনাৰ পৰা গ্ৰহণ কৰিব লাগে। আৰু 3 নম্বৰ কথাটো হ'ল সাংসাৰিক জীৱনত আমাৰ প্ৰেম লাগিব। গোটেই পৃথিৱীখন প্ৰেমতেই মজ্যমান হৈছে, প্ৰেমতেই গোটেই পৃথিৱীখন এডাল সূতাত বান্ধি থোৱা আছে। কিন্তু সাম্প্ৰতিক সময়ত আটাইতকৈ দৈন্যতা ঘটা বস্তুটোৱে হ'ল প্ৰেম। মোৰ ভাইটোৰ প্ৰতি মোৰ কেনেধৰণৰ প্ৰেম হ'ব লাগে, মোৰ গুৰুৰ প্ৰতি কেনেধৰণৰ প্ৰেম হ'ব লাগে, মোৰ পৰিবাৰৰ লগত মোৰ কেনে সম্পৰ্ক হ'ব লাগে, মোৰ আত্মীয় স্বজনৰ লগত মোৰ কেনে এটা মধুৰ সম্পৰ্ক হ'ব লাগে, এই প্ৰেমৰ সংজ্ঞা এই ভাওনাৰ পৰা দিছে। ইয়াত শ্ৰীৰামচন্দ্ৰ দেখিছিলে নহয়, শ্ৰীৰামচন্দ্ৰক যেতিয়া বনলৈ যাব লৈছে, তেতিয়া হেৰিয়ে কৰিছে, কি কয়, লক্ষ্মণে কৈছে যে তুমি যিখন ধনু ধৰি কালি পৰহি তাৰকাক বধ কৰিলা, মহিলা বধ কৰি পাপ লৈছা, অন্যাৰ বিৰুদ্ধে থিয় দিয়াৰ কাৰণে তুমি মহিলা হত্যা কৰিছা, তাৰকাক।
আজি তুমি সেইখন ধনুক কিয় ধৰা নাই? তেতিয়া শ্ৰীৰামচন্দ্ৰই গোটেই অযোধ্যাবাসীয়ে কৈছে যে শ্ৰীৰামচন্দ্ৰ যদি বনলৈ যায় আমি গোটেইখিনি বনলৈ যাম। সকলো চক ইমান এটা এখন গোটেইখন ৰাষ্ট্ৰৰ এটা দাবীক নচ্ছাত কৰি মহাপ্ৰভু শ্ৰীৰামচন্দ্ৰ বনলৈ গৈছে। তেতিয়া লক্ষ্মণক কৈছে মই কাৰ বিপক্ষে ধনু ধৰিম কচোন? মোৰ মাহীয়াই যিগৰাকী নিজৰ পুত্ৰতকৈ মোক বেছি ভাল পায়, আৰু মাহীয়াই কি বিচাৰিছে? মোৰ ভাতৃটোৰ কাৰণে 14টা বছৰ কেৱল সিংহাসন বিচাৰিছে। মই গোটেই জীৱন সেই মোৰ ভাইৰ নামত মোৰ সিংহাসন দিবলৈ প্ৰস্তুত। এইটো হ'ল আমাৰ ভাই ককাই সম্পৰ্ক। এই যিটো ভাই ককাৰ মধুৰ সম্পৰ্ক, আমাৰ পাৰিবাৰিক বাতাবৰণৰ সৈতে আমাৰ যিটো থাকিবলগীয়া সম্পৰ্ক, এই সম্পৰ্ক আমাক ভাওনাই শিকায়। আৰু শেষৰটো হ'ল মোৰ ব্যক্তিগত জীৱন। মই যেতিয়া এই পৃথিৱীৰ পৰা অন্য এখন পৃথিৱীলৈ যামগৈ, তেতিয়া মই মোৰ লগত লৈ যাব পৰা একমাত্ৰ বস্তুটো হ'ল পাপ পুণ্যৰ ভাৰ। মই কিমান দূৰ পবিত্ৰ, অৰ্থাৎ মোৰ ব্যক্তিগত জীৱনত মোক পবিত্ৰতা লাগিব, ব্যৱহাৰিক জীৱনত আমাক পৰিশ্ৰম লাগিব, সামাজিক জীৱনত আমাক পাৰদৰ্শিতা লাগিব, আৰু সাংসাৰিক জীৱনত আমাক প্ৰেম লাগিব, আৰু ব্যক্তিগত জীৱনত মোক পবিত্ৰতা লাগিব। মই কোৱা কথাখিনি কিমান দূৰ মানি চলোঁ মই জানো, আৰু ওপৰত থকাজনে জানে। তৃতীয় কোনো শক্তি নাই। এই কামৰ আৰু কথা আৰু কামৰ মাজত যেতিয়া মানুহৰ সম্পৰ্ক শেষ হয় তেতিয়া সমাজ জীৱন। এই ভাওনাই সামগ্ৰিক শিক্ষা দিছে। নতুন প্ৰজন্মই আধ্যাত্মিকতাৰ সোৱাদ ল'ব পৰা নাই যদিও অন্ততঃ যদি জীৱনৰ প্ৰকৃত মূল্যবোধৰ যিকণ শিক্ষা এই ভাওনাৰ পৰা পাইছে সেইকণ গ্ৰহণ কৰিলেও সমাজ জীৱন সমৃদ্ধ হ'ব, সমাজ জীৱন বৰ্ণিল হ'ব, আৰু চন্দোৎসাহিত হ'ব। এতিয়া আহোঁ ভাওনাৰ কথালৈ। এইখিনিও ভাওনাৰ অন্তৰ্ভুক্ত। তাৰমানে মই এইকাৰণেই কথাটো কৈছোঁ, বিভিন্ন দলে বিভিন্ন সময়ত কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰে। সেই দলসকলৰ প্ৰতি এটা স্পষ্টভাৱে কৈছোঁ যে মই সদায় ভাবোঁ মোক বিচাৰ কৰি পৰা মোৰ ওপৰত এজন বিচাৰক আছে, আৰু যিখন আসনত মোক ধৰ্মৰাজৰ আসনত যিখনত বহালে সেইখন আসনৰ যদি মই মৰ্যাদা নাৰাখি যদি মই পক্ষপাত দুষ্ট আচৰণ কৰোঁ তেতিয়াহ'লে তেওঁ মোক শুদাই নেৰে, আৰু মোৰ আত্মীয় স্বজনে তেনেকুৱা পক্ষপাত দুষ্ট আচৰণৰ বলি হ'ব কোনোবাই। এই গোটেইকেইটা কথা লৈ বিচাৰ কৰিছিলোঁ, আৰু মই গোটেই প্ৰতিটো দলৰ আধ্যাত্মিক চিন্তা চেতনাৰ স্ফুৰণৰ ওপৰতে মই গোটেইখিনি লক্ষ্য কৰিছিলোঁ। আৰু কাহিনীক্ৰমৰ যিটো আন্তঃগাঁথনি আৰু তাৰ মূলভূত বক্তব্য স্পষ্ট হৈছিল নাই, এই গোটেই বস্তুখিনি মই চাইছিলোঁ। মই সেইকেইটাৰ ওপৰতে কথাটো ক'ম। আমি দেখোঁ প্ৰথম আহে গায়ন বায়ন আহে, হয়নে? জয়ধ্বনি এটা দিয়ে। মই পাতিছোঁ তেখেতৰ লগত, জয়ধ্বনি কোৱা হয় তাক। জয়ধ্বনি বুলি কোৱাৰ লগে লগে তাৰ লগত এটা উচ্ছ্বাস থাকিব লাগিব, সি এটা জাগৰণ সৃষ্টি কৰিব লাগিব। কিন্তু বহুতে সুৰ লগাবলৈ গৈ 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 জয়ধ্বনিটো যেনেকুৱা কৰি পেলাইছে, কিবা গোপিনী সবাহত দিয়া জয়ধ্বনিৰ দৰে হৈছে। যিটো জয়ধ্বনিয়ে আমাক উচ্ছ্বাসিত নকৰে, যিটো জয়ধ্বনিয়ে আমাৰ জাগ্ৰত চেতনাবোধক জগাই নোতোলে, সেইটো জয়ধ্বনি কেতিয়াও হ'ব নোৱাৰে। তাৰপিছতে দেখিলে গায়ন বায়ন আহিলে, হয় কোনোবা গায়ন বায়নে কোনোবা মুহূৰ্তত চাপৰত কেতিয়াবা লাগি ধৰে, ভাল কেতিয়াবা মুনিৰো মতিভ্ৰম হয়, সেইটো বৰ দুখনীয় নহয়। কিন্তু তেওঁলোকৰ প্ৰদৰ্শনটো হ'ব লাগিব উজ্জীৱিত। তেওঁলোকে কি কৰিছে? দেৱকৰ্ম কৰিবলৈ আহিছে। আহোঁতে তাত কি গাই থৈছে? এটা শ্লোক পায়ে গৈছে, যে চাং যশোদা চুতপদ কমলে নাস্তি ভক্তি নৰানাং। শুনিছেনে? একমাত্ৰ বাদ্যযন্ত্ৰ, একমাত্ৰ গায়ন বায়নে এইকণ সৎসাহস কৰিব পাৰে। প্ৰথমে কৈছে যে কৃষ্ণ ভক্তিত, গোপীৰ প্ৰেম কথাত, আৰু কৃষ্ণৰ গুণানুকীৰ্তন বা লীলা চৰিত্ৰত যাৰ মতি নাই তেওঁলোক ইয়াৰ পৰা আঁতৰি যাব পাৰে। প্ৰথমতে উঠুৱাই দিছে দৰ্শকৰ মাজৰ পৰা। তেনে এটা বাদ্যযন্ত্ৰ লৈ অহা বায়নজনে যেতিয়া ইয়াত গৈ উপবেশন কৰোঁতে আসনখনক এটা ন্যূনতম সন্মান জনোৱা নেদেখোঁ, খোলটোক এটা ন্যূনতম সন্মান জনোৱা নেদেখোঁ, কাষত থকা দবাটোক যেতিয়া ন্যূনতম অকণমান সন্মান জনোৱা নেদেখোঁ, কওক মই কেনেকৈ ভাবিম তেওঁলোক আধ্যাত্মিকতাৰ সোপানেৰে সমৃদ্ধ হৈ আছে বুলি। প্ৰদৰ্শন প্ৰিয়তাটো কেতিয়াও নালাগে। ভাওনা কেতিয়াও প্ৰদৰ্শন প্ৰিয়তা হ'ব নোৱাৰে। মই এতিয়া অলপ দেৰি আগত ধৰ্মৰঞ্জন গগৈৰ লগত পাতিছোঁ, সমৰ্পণ আৰু প্ৰদৰ্শনৰ মাজত পাৰ্থক্য আছে। মাত গৌণ কথা। যদি মাত আৰু অভিনয় দক্ষতা থাকে তেতিয়া ভাল ভাল চিনেমা এক্টৰে নামিব ভাওনাত। যদি সমৰ্পণ আৰু প্ৰেম নাথাকে তেতিয়াহ'লে ভাওনাক আৰু কেতিয়াও কোনো চৰিত্ৰ কেতিয়াও সফল হ'ব নোৱাৰে। প্ৰথম কথা হ'ল শ্ৰদ্ধাটো লাগিব, শ্ৰদ্ধাৰ পৰা প্ৰেম জন্মিব লাগিব, আৰু প্ৰেমে এটা চৰিত্ৰটোক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিব। এইকেইটা বস্তুৰ যেতিয়া অভাৱ দেখোঁ তেতিয়া গায়ন বায়নৰ দলটোক কেনেকৈ নম্বৰ দিম কওক। ইয়াত মই এখেতৰ লগতে আহিছে, গাড়ী চালকজন আহিছে, মই কৈছোঁ ফটো এটা মাৰি ভিডিঅ' এটা কৰি থৈছোঁ। নিজে মই দেখিছোঁ
দবাটোত দুকোব মাৰে, একোব আসনখনত মাৰে। কওক, এইটো আধ্যাত্মিকতাহীন যিটো কচৰত, এইটো আমাক কলৈ নিব? কেৱল পুৰস্কাৰ পোৱাৰ নামত দৌৰি অহা তেনেধৰণৰ কোনো ব্যক্তিৰ লগত মই কেতিয়াও একমত হ'ব নোৱাৰোঁ। আৰু মোক পৰৱৰ্তী বিচাৰ মানে ইয়াত অনুষ্ঠান হ'লে মাতিব লাগিব, এই কথাটো নহয়। মই কোনো ব্যক্তি বা কোনো দলৰ ওচৰত দায়বদ্ধ নহয়, মই দায়বদ্ধ মহাপুৰুষীয়া সংস্কৃতিৰ ওচৰত। কিয়নো সংস্কৃতিটো থকাৰ কাৰণে আজি মোক এইকণ সুবিধা দিছে, কিবা এটা ক'ব পৰা মই ব্যৱস্থা হৈছোঁ। মোক দলে দিয়া নাই, মোক কোনো ব্যক্তিয়ে দিয়া নাই। ইয়াত পুলিন গায়নে মোক ভাল পায় না নাই, পুলিন তামুলীয়ে যদি মোৰ কোনোবা জেগাত দেখিছে এই মানুহজন আমি এই কাৰ্যসূচীৰ কাৰণে যোগ্য বুলি ভাবিছে, সেইকাৰণে মোক আনিছে। সেই দক্ষতাটো মোক পৰম্পৰাই দিছে, সেইটো মোক মহাপুৰুষীয়া সংস্কৃতিয়ে দিছে। এতিয়া মোক পৰৱৰ্তী পৰ্যায়ত মাতিব লাগিব, কোনোবা টিমে মাতিব লাগিব, ভাল পাব লাগিব, এনে ক'তো কথা নাই। তাৰপিছত যেতিয়া আহিলে আপুনি চাব সূত্ৰধাৰ আহে। সূত্ৰধাৰ আহি ইয়াত ৰাগ দিয়ে। প্ৰথম ৰাগেই ন জ্ঞাতাং হাৰেং কয়। আগৰ তিনিওটা সংস্কৃত শব্দ, এইটো চাৰেং হ'ব বা চাৰংগ। 90% সূত্ৰধাৰ প্ৰথম যেতিয়া সূত্ৰধাৰে আহি ইয়াত প্ৰথম মুখখন মেলোঁতে যেতিয়া ভুলকৈ উচ্চাৰণ কৰে, উপস্থাপনতে যেতিয়া এটা ভুল পাই যাওঁ, তেতিয়া সূত্ৰধাৰটো দক্ষ বুলি মই কেনেকৈ ভাবিম? তাৰপিছত চাব, ৰাগটো যদি সূত্ৰধাৰে প্ৰকৃতাৰ্থত হৃদয়ংগম কৰিব পাৰে, তেতিয়াহ'লে সেই ৰাগটোৰ দ্বাৰাই তেওঁ এটা উত্তৰিত জীৱন পাব। এইকাৰণে পাব ৰাগটোত কৃষ্ণ বুলি নকয়, চাবচোন, ৰাম ৰাম কয়, হয়নে? ৰাম নকয়, ৰাম কয়, কৃষ্ণ বুলি নকয়। কিয় নকয়? ৰময়তি ৰাম। আমি দুজন ভগৱানক, আমি সনাতন পৰম্পৰাত দুজন ভগৱানৰ মানে দুজনৰ লীলা পূৰ্ণতম বুলি ভাবোঁ। এতে চাং চকলা পংচা কৃষ্ণস্তু ভগৱান স্বয়ং। পূৰ্ণ কৃষ্ণ ভগৱান, সম্পূৰ্ণ ভগৱান আৰু শ্ৰীৰামচন্দ্ৰ। ৰাম শব্দটোৰ ৰময়তি ৰাম, মোৰ এই দেহটোক যিজনে ৰমণ কৰিছে তেওঁ হ'ল ৰাম। এইটো অন্তৰ্মুখী ৰাম বুলি কয়। আপুনি চাবচোন, ৰাম বুলি কওঁতে এই অংশটোত জোৰ পৰে। কৈ চাব, এনেই ৰাম বুলি এইটো পৰা কোৱাটো নহয়, শব্দটো যেতিয়া ইয়াৰ পৰা আনিব আপুনি, এতিয়া ৰাম বুলি কোৱালে ইয়াত জোৰ পৰে। ৰাম বুলি কোৱালে তেওঁ অন্তৰ্মুখী এটাৰ জোৰ পাব, এটা শক্তি পাব, উৰ্জা শক্তি এটা পাব। আৰু সেইকাৰণে প্ৰথম ৰাগটো দিছে চাৰংগ ৰাগত ৰাম বুলি আৰম্ভ হৈছে। আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই ৰাগটো গোৱা হয় দ্বিতীয় প্ৰহৰত দিনৰ, হয়নে? অৰ্থাৎ মানে 6টা বজাত যদি সূৰ্যোদয় হয়, তেতিয়া 9টাৰ পিছত এই ৰাগটো দিয়া হয়, চাৰংগ ৰাগ, সৰ্বভাৰতীয় পৰ্যায়ত। কিন্তু অভূতপূৰ্ব সংযোজনাৰে আমাৰ সন্ধ্যা সময়ত দিয়া হৈছে ৰাগটো। মই তেতিয়া খুব ভাবিছোঁ এই ৰাগটো কি কাৰণে আনিলে। এতিয়া ৰাগৰ উৎপত্তি আৰু ৰাগৰ দক্ষতাৰ ওপৰত মই যেতিয়া চাওঁতে দেখিছিলোঁ, এই ৰাগটো অতি প্ৰাচীন আৰু অতি আনন্দঘন। চাব দেই, এই বিষয়বস্তুবোৰৰ মাজত যেতিয়ালৈকে সূত্ৰধাৰজন সোমাব নোৱাৰিব, তেতিয়ালৈকে সূত্ৰধাৰজনে পৰিণত হ'ব নোৱাৰিব। মই এইকাৰণে কৈছোঁ, যেতিয়া দেখিলোঁ অতি প্ৰাচীন ৰাগ, আৰু এই ৰাগটোৰ মূলভূত ৰসটো হ'ল আনন্দ। মহাপুৰুষজনে কীৰ্তনত লিখোঁতে প্ৰথম লিখিছে, প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন, সৰ্বয়ৱ তাৰৰ কাৰণ নাৰায়ণ। ক'ত আছে চাওক, তাত আছে আৰম্ভণিটো হৈছে। আৰু ইয়াত তেখেতে একেটা বস্তু লৈছে, আনন্দো ব্ৰহ্ম। আনন্দ আকাশো যদি ন আনন্দময় ভৱতী কুতু আনন্দ। আকাশ শব্দটো হ'ল শূন্য, শূন্য মানে হ'ল ব্ৰহ্ম। ব্ৰহ্মতে যদি আনন্দ নাই, তেতিয়াহ'লে ক'ত আনন্দ আছে? আজি আমি কেতিয়াবা চিনেমাখন চাই থাকোঁ, মেলোঁ, চিনেমা হলটোৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ আনন্দ নাথাকে, তাৰ কোনো আৱেগ নাথাকে। কিন্তু আপুনি চাওক, ইয়াত 8 ঘণ্টা 7 ঘণ্টা আপোনালোকে বহি আছে, কিন্তু আপোনালোকে কোনো কঁকাল বিষোৱা নাই। ইয়াত ভগৱানৰ গুণানুকীৰ্তন চাই থাকোঁতে ভগৱানৰ গুণানুকীৰ্তনৰ যোগেদি যিটো পৰম ব্ৰহ্মৰ আনন্দ পোৱা গৈছে, সেই আনন্দই আমাক গোটেই ৰমণ কৰি আছে। এই যে সূত্ৰধাৰ, এই যিটো শৃংখলা, এই যিটো ক্ৰম, এই ক্ৰমটোৰ লগত যিজন সূত্ৰ যেতিয়ালৈকে সোমাব নোৱাৰে সুগভীৰভাৱে, তেতিয়ালৈকে তেওঁ প্ৰদৰ্শনহে, তেওঁ যিমানবিলাক কাম কৰা হ'ব, এইবিলাক প্ৰদৰ্শন হ'ব, সাধনা পৰ্যায়লৈ নাযাব। যেতিয়া সদৌসম ভিত্তিত এখন প্ৰতিযোগিতা হ'ব, তেওঁৰ সাধনাটো চাম, তেওঁ প্ৰদৰ্শন নাচাওঁ। তেওঁ কেইটা হাঁহি মাৰিলে, কেইটা মুদ্ৰা শুদ্ধভাৱে, এইটো নহয়, তেওঁ সমৰ্পণটো চাম। শিকোৱাটো একেই শিকায়, মুদ্ৰা বা 10টা বা 20টা মুদ্ৰা ইয়াত দেখুওৱা হ'ব, সেই 10টা 20টা মুদ্ৰা ইয়াত প্ৰদৰ্শন কৰিব, একেই প্ৰদৰ্শন হ'ব। তাত আমি কোনটো বিচাৰিম? শ্ৰেষ্ঠত্বটো বিচাৰিম তেওঁ সমৰ্পণৰ যোগেদি। এইবাৰ দেখিলোঁ মাজতে
কোনোবা এজন সূত্ৰধাৰী নিজক বুজাবলৈ মই নে মোৰ বুলি ক'লে এনেকৈ দিছে, বুজিছেনে? এনেকৈ দিছে। মই এখেতক সুধিছোঁ, এটা নতুন মুদ্ৰা সংযোজিত হ'ল সত্ৰীয়া পৰম্পৰা। ভাবি চাওক, এইবিলাক নিম্ন ৰচি সম্পন্ন। অৰ্থাৎ ভাওনাত আপুনি এনেধৰণৰ কোনো কাম কৰিব নোৱাৰিব যিটো কথাই ভাওনাৰ সামগ্ৰিক পৰিকল্পনাটো এটা জতি আনি দিব আৰু আপোনাক আপুনি আৰৈ চাউলৰ মাজত সোমাই থকা এটা মাটি দাইলৰ দৈ আপোনাক স্পষ্ট কৰি থ'ব। এইখিনি হ'ল সূত্ৰধাৰৰ কথা। গায়ন বায়নৰ কথাখিনি ক'লোঁ, যোগাত্মক কথা আছে, গোটেইখিনি যিখিনি আছে। ৰাগৰ কথা ক'লোঁ, ৰাগৰ যিটো অন্তৰ্মুখী চেতনা, সেই চেতনাটোৰ লগত একাত্ম হ'লে ৰাগৰ পিছতে সংস্কৃত শ্লোক এটা দিয়া আছে। বেছিভাগ সংস্কৃত শ্লোকে ভুল হৈ আছে। সংস্কৃত শ্লোকবিলাক একো একোটা মন্ত্ৰৰ সদৃশ। তাত ইচ্ছা কৰি আখৰ লগাব নোৱাৰি, ইচ্ছা কৰি আখৰ কমাব নোৱাৰি। গতিকে যেতিয়া মন্ত্ৰ শক্তিটো কি হয়, আমি পৰম ব্ৰহ্মক, সেই শ্লোকটোৱে আমি পৰম ব্ৰহ্মক আহ্বান কৰোঁ, আমি মংগল কামনা কৰোঁ। যেতিয়া আমাৰ শ্লোকটোৱে ভুল হয়, তেতিয়া মংগল হ'ব নে অমংগল হ'ব? একজন প্ৰজ্ঞাবান ঋষিয়ে দীৰ্ঘদিন তেওঁ কৰা সাধনাৰ পিছত পোৱা এটা শ্লোক, সেই শ্লোকটো যদি আখৰ সংযোগ বিয়োগ কৰি যদি আমি তাৰ ছন্দপতন ঘটাওঁ, সেই ছন্দপতন ঘটা শ্লোকে কেতিয়াও আমাক মংগল কামনা কৰিব নোৱাৰে। বেছিভাগ এটা শ্লোক আছে মহাপুৰুষ শ্ৰীকৃষ্ণৰ সম্পৰ্কত, বেছিভাগ সূত্ৰধাৰে